শিক্ষা সেতু পোর্টেলত এবসেন্স রিজনসমূহ আপডেট কেনেকৈ কৰিব লাগে অৰ্থাৎ আমাৰ যি ট্ৰেইনিংসমূহ হয় বা বৰ্তমান যি ট্ৰেইনিংসমূহ চলি আছে যেনে TARL ট্ৰেইনিং হওক বা FLN ট্ৰেইনিং হওক বা ECC ট্ৰেইনিং হওক বা ইলেকশ্যন ডিউটি ট্ৰেইনিং হওক OD সমূহ বা হাফ ডে মিটিং ফুল ডে মিটিং এই এবসেন্স ৰিজনসমূহ আপোনালোকে শিক্ষা সেতু পোৰ্টেলত আপডেট কৰাৰ পাছত আপোনালোকে পুনৰ ইয়াক আকৌ এপ্ৰুভ কৰিব লগা হয়। তো গতিকে ছাত্ৰসকল এই এবসেন্স ৰিজনসমূহ আপডেট কৰাৰ পাছত যি এপ্ৰুভ কৰিব লগা হয় এই এপ্ৰুভটো আপোনালোকে কেনেকৈ কৰিব আজি এই ভিডিওটোৰ যোগেদি মই আপোনালোকক সম্পূৰ্ণ প্ৰসেছখিনি স্টেপ বাই স্টেপ দেখাবলৈ যত্ন কৰিম। নমস্কাৰ আপোনালোক সকলোকে মোৰ টিচাৰ্ছ গাইড MD চেনেললৈ স্বাগত জনাইছো। ছাত্ৰসকল আশা কৰিছো আপোনালোকে ভিডিওটো সম্পূৰ্ণ শেষলৈকে চাব আৰু যদি আপোনালোকে চেনেলটো প্ৰথমবাৰ পাইছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব কিয়নো শিক্ষা বিভাগৰ লগত জড়িত ইনফৰমেশ্যনসমূহ আপোনালোকে এই চেনেলৰ যোগেদি পাবলৈ সক্ষম হ'ব। তেন্তে বলক ছাত্ৰসকল আমি ভিডিওটো আৰম্ভ কৰোঁ। তো ছাত্ৰসকল আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত যাব আপোনালোকে ক্ৰোম ব্ৰাউজাৰ বা গুগলত যাব। ক্ৰোম ব্ৰাউজাৰ বা গুগলত যোৱাৰ পাছত আপোনালোকে সার্চ বাৰত ইয়াতে লিখিব শিক্ষা setu.assam.gov.in আপোনালোকে যি লিংকটো দেখা পাইছে ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পাছত আপোনালোকে নেক্সট এটা পেজ খোল খাব। যেতিয়া আপোনালোকে এনে ধৰণৰ পেজটো খোল খাব আপোনালোকে চাওক একদম যোনটো ফাৰ্ষ্ট লিংক আছে শিক্ষা setu.assam.gov.in আপোনালোকে এই ফাৰ্ষ্ট লিংকটোত আপোনালোকে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পাছত আপোনালোকে নেক্সট এখন পেজ খোল খাব। এই পেজটোত আপোনালোকে লগইন দেখা পাইছে এন্টাৰ ইউজাৰ নেমটো হৈছে আপোনালোকৰ বিদ্যালয়ৰ যি ইউডেস কোড আছে এই কোডটো দি দিব, পাসওয়ার্ড দি দিব, ডিস্ট্ৰিক্ট আৰু ক্যাপচাটো আপোনালোকে দি দিব। পাসওয়ার্ডটো দিয়াৰ পাছত আপোনালোকে ডিস্ট্ৰিক্টটো সিলেক্ট কৰি দিব। ডিস্ট্ৰিক্ট সিলেক্ট কৰাৰ পাছত আপোনালোকে ক্যাপচাটো যেনেকৈ আছে আপোনালোকে এনেকৈ দি দিব। দিয়াৰ পাছত আপোনালোকে জাস্ট লগইন যি অপশনটো আছে এই লগইন অপশনটোত আপোনালোকে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পাছত অকমান ৱেট কৰিব আপোনালোকৰ বিদ্যালয়ৰ যি মেইন ড্যাশবোৰ্ডটো আছে এই ড্যাশবোৰ্ডটো খোল খাব। এই ড্যাশবোৰ্ডটো খোল খোৱাৰ পাছত আপোনালোকে কি কৰিব আপোনালোকে সব নেক্সট লেফট কৰ্নাৰত আপোনালোকে তিনিটা আঁচ দেখা পাইছে এই তিনিটা আঁচত আপোনালোকে জাস্ট ক্লিক কৰি দিব। এই তিনিটা আঁচত ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াতে বহু কেইটামান অপশন দেখা পাব। এই অপশনসমূহৰ ভিতৰতে আপোনালোকে টিচাৰ এণ্ড ষ্টাফ যি অপশনটো আছে এই টিচাৰ এণ্ড ষ্টাফ অপশনটো জাস্ট আপোনালোকে ক্লিক কৰিব। এই অপশনটোত ক্লিক কৰাৰ লগত চাওক আপোনালোকে টিচাৰ এণ্ড ষ্টাফ ডিস্ট্ৰিক্ট, টিচাৰ এণ্ড ষ্টাফ ৰেজিষ্ট্ৰেশ্যন, ইনএক্টিভ টিচাৰ এণ্ড ষ্টাফ এনে ধৰণৰ বহু কেইটামান অপশন আছে। এই অপশনসমূহৰ ভিতৰতে আপোনালোকে ষ্টাফ এবসেন্ট ৰিকুৱেষ্ট আপডেশ্যন যি অপশনটো আছে ষ্টাফ এবসেন্ট ৰিকুৱেষ্ট আপডেশ্যন যি অপশনটো আছে এই অপশনটোত জাস্ট আপোনালোকে ক্লিক কৰি দিব। এই অপশনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে চাওক নেক্সট এখন পেজ খোল খাইছে আৰু আপোনালোকে এই পেজটোত আপোনালোকে নিজৰ নাম দেখা পাব, মোবাইল নাম্বাৰ দেখা পাব, এপ্লাই ডেট কেতিয়া আপোনালোকে এপ্লাই কৰিছিল সেইটো দেখা পাব, ফ্ৰম ডেট কেতিয়াৰ পৰা এই আপোনালোকে ছুটি লৈছে বা কেতিয়াৰ পৰা আপোনালোকে ইয়াৰ ট্ৰেইনিংটো আছে এইটো আপোনালোকে যোনটো দিছে এইটো শ্ব' কৰিব। 5 তাৰিখৰ পৰা 8 আগষ্টলৈকে আছে আৰু ৰিজনটো হৈছে ট্ৰেইনিং দেখুওৱা হৈছে আৰু এটেচমেণ্ট মানে ইয়াতে আপোনালোকে যি ডকুমেণ্টছটো শ্ব' কৰিছিল বা দিয়া হৈছিল সেই ডকুমেণ্টছটো ইয়াতে আপোনালোকে ভিউত ক্লিক কৰি আপোনালোকে চাব পাৰিব যে একুৰেট আপোনালোকে সেই অৰ্ডাৰখন বা যি আপোনালোকে যোনটো আপলোড কৰিছে সেইটো আপোনালোকে সঁচাকৈ হৈছে নে নাই সেইটো আপোনালোকে চাব পাৰিব। কেনেধৰণে আপোনালোকে ষ্টিকি আপলোড কৰিছে এতিয়া জাষ্ট আপোনালোকে কি কৰিব যে ষ্টেটাছ যোনটো আছে এইটো পেণ্ডিং হৈ আছে। ইয়াৰ পাছত আপোনালোকে দেখা পাইছে যে একশ্যন ইয়াতে একশ্যনৰ ইয়াতে আপোনালোকে এপ্ৰুভ এণ্ড ৰিজেক্ট দুটা অপশ্যন দেখা পাই আছে। তো গতিকে আপোনালোকে যদি সঁচাকৈ ট্ৰেইনিংটো ঠিকে আছে তেতিয়াহ'লে জাষ্ট আপোনালোকে এপ্ৰুভ যি অপশ্যনটো আছে এই এপ্ৰুভ অপশ্যনটোত আপোনালোকে ক্লিক কৰিব লাগিব। যদি আপোনালোকৰ এইটো ডবল এন্ট্ৰি হৈ গৈছে তেতিয়াহ'লে ডবল এন্ট্ৰি নহয়, একবাৰ এন্ট্ৰি হোৱাৰ পাছত আৰু এবাৰ এন্ট্ৰি কৰিব নোৱাৰে সেম ডেটত। তো গতিকে আপোনালোকে জাষ্ট এপ্ৰুভ অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। এপ্ৰুভ অপশ্যনটোত ক্লিক কৰাৰ লগে লগে চাওক নেক্সট এখন পেজ খোল খাইছে। এই পেজটোত আপোনালোকে দেখা পাইছে যে মানুহজনৰ যি নাম আছে সেই নামটো আহিব আৰু এপ্ৰুভ কৰিব বিচাৰে নেকি এনেকৈ কুৱেশ্যন আহিছে। তো আৰু ইয়াতে এটা বিশেষ ৰিজন দিব লাগিব যি ৰিজনটো হৈছে আপোনালোকে ট্ৰেইনিংটো আপোনালোকে কিয় লৈছে। তো গতিকে সেই ৰিজনটো দি দিব যে হৈছে ব্লক লেভেল নন ৰেচিডেন্সিয়েল TARL ট্ৰেইনিং। তো গতিকে আপোনালোকে সেইটো দি দিব ব্লক লেভেল নন ৰেচিডেন্সিয়েল TARL ট্ৰেইনিং বুলি আপোনালোকে দি দিব বা TARL ট্ৰেইনিং বুলি আপোনালোকে দিলেও হ'ব। তো গতিকে আপোনালোকে যোনটো দিয়ে যোনটো আছে এইটো আপোনালোকে দি দিব। দিয়াৰ পাছত আপোনালোকে কি কৰিব যি সাবমিট যি অপশ্যনটো আছে এই সাবমিট অপশ্যনটো জাষ্ট আপোনালোকে ক্লিক কৰি দিব। তো ইয়া আপোনালোকে যোনটো সাবমিট কৰিছে ইয়া 24 ঘণ্টাৰ ভিতৰতে আপোনাৰ এইটো এপ্ৰুভ হৈ যাব। তো ছাত্ৰসকল আপোনালোকে এনেধৰণে আপোনালোকে এবসেন্স ৰিজনসমূহ আপোনালোকে এপ্ৰুভ কৰিব পাৰিব। তো ছাত্ৰসকল আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকে এনেধৰণৰ ভিডিঅ'সমূহ পাবলৈ সদায় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ।